Welcome students. Today we read a poem Animals. The poem written by Walt Whitman. Walt Whitman is a major figure in early American poetry. তেওঁ এজন আমেৰিকাৰ এজন বিখ্যাত কবি আছিল। This poem Animals is taken from his work Song of Myself in Leaves of Grass. Before proceed the chapter, I give a small introduction of the poem. এই কবিতাটোত কবিয়ে মানুহৰ সভ্য সমাজত থকাতকৈ এনিমেলৰ লগত থাকিব বিচাৰিছে। ইয়াত কবিয়ে ডেছক্ৰাইব কৰিছে যে কি এনিমেলৰ গুণ তেওঁৰ ভাল লাগে আৰু হিউমেন বিঙৰ কি গুণ তেওঁৰ ভাল নালাগে। So, let's begin the lesson. I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. In this poem, the poet wants to live with animals. তেওঁ ইয়াত কৈছে যে তেওঁ এনিমেলৰ লগতহে থাকিব বিচাৰে because the animal is so placid and self-contained. Placid means calm and peaceful. বৰ শান্ত আৰু শান্তিপ্ৰিয় and self-contained. Self-contained মানে হৈছে নিজৰ ভিতৰতে থকা অৰ্থাৎ স্বয়ং সম্পূৰ্ণ আনৰ কথাত লাগি নথকা আনৰ দুখ গুণ বিচাৰ কৰি নথকা নিজৰ ভিতৰতে থকা বুজাইছে I stand and look at them মই তেওঁলোকৰ থিয় হৈ চাই থাকোঁ long and long বহু সময় ধৰি তেওঁলোকক মই লাগি চাই ইয়াৰ পিছত কবিয়ে কৈছে যে they do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. They do not make me sick, discussing their duty to God. They do not অর্থাৎ এনিমেলে কেতিয়াও নকৰে কি নকৰে whineৰ অৰ্থটো ইয়াত দিয়া আছে cry and complain. এনিমেলে কেতিয়াও নাকান্দে আৰু কেতিয়াও কোনো কথা লৈ কমপ্লেইন নকৰে কেতিয়াও তেওঁলোকে কমপ্লেইন নকৰে যে মোৰ এইটো নাই মোৰ সেইটো নাই তাৰহে আছে মোৰ এনেকুৱা নাই হিউমেন বিঙে কিন্তু সদায় মানুহে কমপ্লেইন কৰি থাকে যে মোৰ এই বস্তুটো নাই কিন্তু তাৰ এই বস্তুটো আছে এনেকুৱা ধৰণৰ কমপ্লেইনবিলাক কৰি থকা দেখা যায় কিন্তু এনিমেলে কিন্তু তেওঁলোকৰ কণ্ডিশ্যন লৈ কেতিয়াও নাকান্দে আৰু কেতিয়াও কমপ্লেইন নকৰে they do not lie awake in the dark তেওঁলোকে কেতিয়াও আন্ধাৰৰ মাজত লুকাই তেওঁলোকে কেতিয়াও উচুপি নাথাকে then and weep for their sins তেওঁলোকে কৰা যিখিনি ভুল সেই ভুল কামৰ কাৰণে কেতিয়াও কিন্তু তেওঁলোকে আন্ধাৰত লুকাই কেতিয়াও উচুপি নাথাকে কিন্তু হিউমেন বিঙে যদিহে কেতিয়াবা তেওঁলোকে ভুল কৰে তেহলে তেওঁলোকে সেই কথাটোকে চিন্তা কৰি তেওঁলোকে ৰাতিৰ আন্ধাৰত উচুপে they do not make me sick তেওঁলোকে কেতিয়াও মোক কিন্তু অসুস্থ কৰি বা পাগল নকৰে তেওঁলোকে discussing their duty to God ভগৱানৰ প্ৰতি তেওঁলোকৰ যি কৰ্তব্য সেই কৰ্তব্যৰ কথা বা কথা কৈ কেতিয়াও তেওঁলোকে কি নকৰে মোক অসুস্থ কৰি কিন্তু মানুহে কিন্তু ভগৱানৰ প্ৰতি যদি মই ইমান বৰঙণি দিলোঁ ভগৱানৰ তাত মই ইমান বৰঙণি দিলোঁ নামঘৰত মই ইমান বৰঙণি দিলোঁ আজি মই পূজা বৰ ডাঙৰ ভোগ লগাই কৰিলোঁ তেনেকুৱা ধৰণৰ কিন্তু মানুহে ডিসকাস কৰি থাকে ভগৱানক কি দিলে কি নাই তেওঁ ক'ত দান বৰঙণি কৰিলে সেইখিনি মানুহে ডিসকাস কৰে হিউমেন বিঙে ডিসকাস কৰে কিন্তু কেতিয়াও এনিমেলে কিন্তু এইখিনি কথালৈ কেতিয়াও কিন্তু ডিসকাস বা কেতিয়াও কিন্তু আলোচনা নকৰে সেই কাৰণে কবিয়ে
এইখিনি গুণ নথকাৰ কাৰণে কবিয়ে এনিমেলৰ লগতহে থাকিব বিচাৰিছে, না কি হিউমেন বিঙৰ লগত। The next lines, poet says, not one is dissatisfied. কোনেও কিন্তু এনিমেলৰ কোনেও কিন্তু dissatisfied অৰ্থাৎ অসন্তুষ্ট নহয়। Not one is demanded with mania of owning things. কোনেও কিন্তু ডিমেণ্ডেড নহয়। তেওঁলোকৰ মাজত ডিমেণ্ডেড অৰ্থাৎ তেওঁলোকে এনেকুৱা এটা বিহেভিয়াৰ যিটো নেকি কিবা এটা বস্তু পাবলৈ বা কিবা এটা ল'বলৈ অধিকাৰ কৰিবলৈ তেওঁলোকৰ যিটো ইচ্ছা বা পাগলামি তেনেকুৱা ধৰণৰ কিন্তু তেওঁলোকৰ বিহেভিয়াৰত এনিমেলৰ বিহেভিয়াৰত দেখিবলৈ পোৱা নাযায়। উইথ মেনিয়া মিন্স ক্ৰেজ। তেওঁলোকৰ মাজত কিন্তু কোনো এটা বস্তু পাবলৈ যিটো পাগলামি সেই পাগলামিটো কিন্তু দেখিবলৈ পোৱা নাযায়। অফ owning things, যিকোনো বস্তু নিজৰ কৰিবলৈ, যিকোনো বস্তু পাবলৈ। এনেও মানুহ সদায় ডিছছেটিছফাইড, দে আৰ অলৱেজ ডিছছেটিছফাইড বিকজ তেওঁলোকে এটা বস্তু পালেও তেওঁলোকে কেতিয়াও সন্তুষ্ট নহয়। হিউমেন বিং তেওঁলোকৰ এটা বস্তু যদি তেওঁলোকে পায় আৰু বস্তু তেওঁলোকে বিচাৰে, তেনেহ'লে হিউমেন বিংছ আৰ নট ছেটিছফাইড, দে আৰ অলৱেজ ডিছছেটিছফাইড, বাট animals are satisfied. The further line, the poet says, not one kneels to another. এনিমেলৰ কোনোৱে কিন্তু এজনৰ ওচৰত আনজনে কেতিয়াও কিন্তু আঁঠু নলয়। nor to his kind that thousands of years ago. আৰু তেওঁলোকৰ লাগিলে যিমান হাজাৰ বছৰৰ আগৰ যি ইতিহাস, এতিয়া আমি হিউমেন ইতিহাস বা আমাৰ মানুহৰ যিটো ইতিহাস, সেই ইতিহাস যদি চাবলৈ যাওঁ তেনেহ'লে আমি দেখিছোঁ যে বহুতো ৰজা মহাৰাজাৰ ওচৰত প্ৰজাসকলে আঁঠু লৈছে, দাস হিচাপে আছে, তেওঁলোকক ভগৱান বুলি মানিছে, নিজকে দাস হিচাপে তেওঁলোকে মানি তেওঁলোকক সেৱা শুশ্ৰূষা কৰিছে। কিন্তু এনিমেলৰ ক্ষেত্ৰত কিন্তু সেইটো দেখিবলৈ পোৱা নাযায়। দে আৰ নট kneel down to another. তেওঁলোকে কেতিয়াও কিন্তু আনৰ ওচৰত আঁঠু নলয় এনিমেলে। কিন্তু হিউমেন বিঙৰ কিন্তু এইটো দেখিবলৈ পোৱা যায়, হিউমেন বিঙৰ হিষ্ট্ৰীত এইটো দেখিবলৈ পোৱা যায় যে তেওঁলোকে কিন্তু বেলেগৰ ওচৰত আঁঠু লৈছে, তেওঁলোকে বেলেগক ডাঙৰ বুলি মানিছে, নিজকে নিজ বুলি মানিছে, এনেকুৱা দেখিবলৈ পোৱা যায়। Not one is respectable or unhappy over the whole world. হোল ৱৰ্ল্ড অৰ্থাৎ গোটেই বিশ্বৰ ভিতৰতে কিন্তু কোনো তেওঁলোকৰ মাজত এনিমেলৰ মাজত কোনো ৰেচপেক্টেবলো নহয় আৰু আনহেপিও নহয়। অৰ্থাৎ কোনো ৰেচপেক্টেবল অৰ্থাৎ কোনো সন্মানীয়ও নহয় আৰু কোনো অসুখীও নহয়, আনহেপিও নহয়। অৰ্থাৎ ইয়াৰ পৰা পইণ্টে এইটোৱেই বুজাব বিচাৰিছে যে মানুহে সদায় কিছুমান মানুহক বহুত উচ্চ স্থানত ৰাখি সন্মানীয় বুলি কয়, কিছুমানক নিজ বুলি গণনা কৰে আৰু কিছুমানক সুখী বুলি দেখুৱায় আৰু কিছুমানক একেবাৰে অসুখী বুলি দেখুৱায়। কিন্তু এনিমেলৰ ভিতৰত কিন্তু কোনোও কিন্তু ৰেচপেক্টেবলো নহয় আৰু কোনো আনহেপিও নহয়। তেওঁলোক সকলোৱে ইকুৱেল, তেওঁলোকে সকলোৱে ইকুৱেল ফেচিলিটি, ইকুৱেল কোৱালিটি তেওঁলোকে পাইছে। আৰু হোল ৱৰ্ল্ডত কোনো জীৱ জন্তুৱে, কোনো এনিমেলে কিন্তু বহুত বেছি ৰেচপেক্টেবল বুলিও তেওঁলোকৰ সমাজত নাই। ইয়াৰ জৰিয়তে কবিয়ে এইটোকে ক'ব বিচাৰিছে যে হিউমেন বিঙৰ এইখিনি কোৱালিটি আছে কিন্তু এনিমেলৰ নাই। আৰু সেইকাৰণেই কবিয়ে পইণ্টে কিন্তু এনিমেলৰ লগতহে থাকিব বিচাৰে। হি ৱান্টছ টু লিভ উইথ এনিমেল। আৰু সেইকাৰণে তেওঁ এই যিখিনি কোৱালিটি, সেই হিউমেন কোৱালিটিখিনি তেওঁ কিন্তু ভাল পোৱা নাই। আৰু যিহেতু এইখিনি কোৱালিটি এনিমেলৰ নাই আৰু সেইকাৰণে তেওঁ এনিমেলকে ভাল বুলি কৈছে। In the further line, the poet says, so they saw their relation to me and I accept them. ইয়াত কবিয়ে কৈছে they অৰ্থাৎ এনিমেলছ।
show their relation to me সেইকাৰণে তেওঁলোকৰ এনিমেলৰ লগত কবিৰ কিবা এটা সম্পৰ্ক আছে তেওঁ দেখুৱাইছে তেওঁ কৈছে যে সেইকাৰণে তেওঁলোকৰ লগত মোৰ এটা ভাল এটা বেলেন্স এটা ৰিলেশ্যনশ্বিপ তৈয়াৰী হৈছে আৰু যিটো নেকি মই একচেপ্ট কৰিছোঁ তেওঁলোকৰ লগত হয় তেওঁলোকৰ এনিমেলৰ যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো মোৰ লগত তেওঁলোকৰ হৈছে তেওঁলোকে সেই ৰিলেশ্যনটো শ্ব' কৰিছে আৰু সেইটো মই একচেপ্ট কৰিছোঁ দে ব্ৰিং মি ট'কেনছ অফ মাই চেল্ফ অৰ্থাৎ ট'কেন মিনছ দ্য কোৱালিটিজ দ্য গুড কোৱালিটিজ অফ হিউমেন বিং যিখিনি নেকি বহু হাজাৰ বছৰৰ আগতে মানুহৰ আছিল যেনেকৈ নেকি ইন'চেঞ্চ কাইণ্ডনেছ আদি যিখিনি ভাল গুণবিলাক গুড কোৱালিটিজবিলাক আগতে মানুহৰ আছিল আৰু সেইখিনি এতিয়া কি বুলি কৈছে সেইখিনি এতিয়া এনিমেলৰ আছে বুলি কৈছে দে ইভেন্স দেম প্লেইনলি ইন দেয়াৰ প্ৰচেশ্যন মিনছ অধিকাৰ এতিয়া তেওঁলোকৰ এই যিখিনি টোকেনছ ভাল গুণবিলাক গুড কোৱালিটিজবিলাক সেইখিনি এতিয়া তেওঁলোকৰ ওচৰতহে আছে বুলি কৈছে The poet says, I wonder where they get those tokens. Did I pass that way huge times ago and negligently drop them? The poet again used the word token. It means the good qualities. The poet says, কবিয়ে কৈছে যে এই টোকেনবিলাক এই গুড কোৱালিটিজবিলাক এনিমেলেনো কেনেকৈ পালে ডিড আই পাছ ডেট ৱে হিউজ টাইমছ এগো এণ্ড নেগলিজেণ্টলি ড্ৰপ দেম নেগলিজেণ্টলি অৰ্থাৎ কেয়াৰলেছলি অসাৱধানতাৰ কাৰণে এই যিখিনি গুড কোৱালিটিজ সেই গুড কোৱালিটিজখিনি হেৰাই গ'ল নেকি মানুহৰ মাজৰ পৰা সেই গুড কোৱালিটিজখিনি হেৰাই গ'ল নেকি মানুহে হিউমেন বিঙে এই যিখিনি গুড কোৱালিটিজ তেওঁলোকে এতিয়া সেই গুড কোৱালিটিজবিলাক প্ৰেক্টিছ নকৰাৰ কাৰণে সেইখিনি নিজৰ জীৱনত ইউজ নকৰাৰ কাৰণে সেইখিনি কোৱালিটি এতিয়া এনিমেললৈ পাছ অন হৈ গ'ল নেকি বুলি কবিয়ে ক'ব বিচাৰিছে So this is all of the lesson. Thank you.